এই ঘৰ চৰকাৰ প্ৰশাসনৰ সহযোগত এখন ফুলনি কৰি থৈ যাম, এইটো গ্যাৰাণ্টি দিছোঁ। আৰু এখন ঠাইৰ নাম জুবিন নগৰ কৰি থৈ যাম। জুবিন নগৰ যেনেকৈ জুবিন ক্ষেত্ৰলৈ যায় জুবিন নগৰ হ'ব এখন। যিমানকেইখন ঘৰ বনাম জুবিন নগৰ 1, জুবিন নগৰ 2, জুবিন নগৰ 3। আৰু যদি মোৰ এই বাৰ্তাটো চাই আছে সকলোৱে গৰিমাবলৈ প্ৰেৰণ কৰিব, তেওঁ ফিটা কাটিবলৈ আহিব লাগিব। জুবিন দাৰ নামত ঘৰ বনোৱা নাই, গাঁও বনাইছোঁ, একদম স্পষ্ট কথা। জুবিন দা কেনেকৈ জীয়াই ৰাখিছোঁ, জয় জুবিন দা কৰি ৰাখিছোঁ। জুবিন দা সকলোৰে আৱেগ, চৰকাৰে হওক কিবাই হওক সকলোৰে আৱেগ। জুবিন দাক জয় জুবিন দা কৈ থাকিলে নহ'ব। জুবিন যুগৰ সৃষ্টি ইয়াত কৰিছোঁ আমি। ইয়াত প্ৰকৃত জুবিন যুগৰ সৃষ্টি হৈছে। কোনোবাই নিজৰ হাজিৰা বাদ দি ইয়াত কাম কৰিবলৈ আহিছে, শ্ৰমদান কৰিছে, পইচা দিব পৰা নাই। কোনোবাই বাঁহ দিছে, কোনোবাই টিং দিছে, কোনোবাই বিচনা দিছে, নিজৰ পইচা এটা সেইদিনাখন ড্ৰাইভাৰ এজন চালক এজনে 10 টকী কইন্স, 10 টকী 20 টকী 100 টকী 3000 টকা দি গৈছে। ভিডিঅ'বিলাক আছে চাব। প্ৰকৃত জুবিন যুগৰ সৃষ্টি ইয়াত হৈছে। মই পুনৰবাৰ কৈছোঁ, জয় জুবিন দাক কৈ থাকিলে নহ'ব। জুবিন দাক জয়ী কৰি ৰাখিবলৈ চেষ্টা কৰক, তেতিয়াহে জুবিন যুগৰ সৃষ্টি হ'ব। মনত ৰাখিব। ইয়াত লেবাৰে যদি ফেন পোৱা নাই, মৌ পোৱা নাই। সিহঁতি যদি খোৱা নাই, মৌ খোৱা নাই, কিন্তু খাবলৈ পাই আছোঁ। মিছা কথা নকওঁ। খানা লিষ্ট বনাইছে ইয়াত। খানা লিষ্ট বনাবলৈ আজি কোনে দিব, কাইলৈ কোনে দিব। মানুহে এপইণ্টমেণ্ট ল'ব লগা হৈছে আমাক ভাত খুৱাবৰ কাৰণে, যে আজি 3 দিনৰ পিছত যোনে ভাত দিব সি আজি এপইণ্টমেণ্ট লৈ থৈছে। দুপৰীয়া ৰাতি চাহটো আপোনাক গণিবই নোৱাৰে, ক'ল্ড ড্ৰিংকছৰ বটল গণিবই পৰা নাই। আজি মিষ্টাৰ বিটো অকল খোৱা নাই। যিখন গাঁও আজি বনাই আছোঁ, এখন গাঁও এখন বেলেগ এখন গাঁও আছিলে, হয়তো ক'তো নামো নিচানে নাই আপোনালোকে বিচাৰিলে। অকল শ্মশানখনৰ নামে গাঁওখন জানে। সেইকাৰণে মই জুবিন দাৰ নাম দি থৈ যাম ইয়াত, কাৰণ জুবিন দাই শ্মশান ভাল পাইছিলে। য'ত শেষ শান্তি হয় তাতে শ্মশান আছে, আৰু সেই শ্মশানখনে আজি বচাই আছে। ইয়াত জুবিন দাৰ শক্তি জড়িত হৈছে, ভগৱানৰ শক্তি জড়িত হৈ আছে। ইয়াত আমি অহালৈকে বৰষুণ দি থাকে, আমি অহাৰ পিছত বৰষুণ এৰি দিয়ে, ৰ'দ দিয়ে, বা সেইদিনাখন পানী বাঢ়ি আহিছিলে। কিন্তু এটাই ভগৱানক চিন্তা কৰিছিলোঁ যে পানী নাবাঢ়িব, জাজি নদী আকৌ শুকাই গ'ল, আকৌ কাম কৰিছে। আৰু গেৰাণ্টি আছে এই যিকেইটা ঘৰ বনাইছোঁ ভগৱানৰ জুবিন দাৰ আশীৰ্বাদত ইয়াত পুনৰ পানী নোসোমাই। এয়া ভগৱানৰ আশীৰ্বাদ, তাত কাম কৰি আছোঁ। নিস্বাৰ্থভাৱে কাম কৰিছোঁ, নিজৰ সৰ্বস্ব দান কৰিছোঁ। সেইকাৰণে কৈছোঁ ইয়াত আনৰ ভুল, আনৰ দোষ, কোনে কি কৰিছে কোনে নাই কৰা সেইবিলাক বাছ বিচাৰ কৰি থাকিবলৈ আপোনালোকৰ সময় যদি আছে, তেতিয়াহ'লে আপুনি কাম কেতিয়া কৰিব মোক সেইটো উত্তৰ দিয়ক। আপোনালোকে যে বিচাৰ কৰিছে আমুকে আমুক কৰিছে, তামুকে তামুক কৰিছে, তামুকে তামুক এনেকৈ ইমানখিনি যদি আপোনালোকে এনালিচিছ কৰি আছে, তেতিয়াহ'লে মানুহৰ কাম কেনেকৈ কৰিব? আমাৰ সময় নাই। আমি এতিয়া ক'ত কি হৈছে একোৱেই নাজানো, কাক কি বিতৰ্ক হৈছে একোৱেই নাজানো। খালি দুটামান কথাই জানো, কেইজনমানে ফাণ্ডিং কৰি আছে পইচা বিলাম বুলি। তেওঁলোকেহে মই অনুৰোধ কৰিছোঁ যে পইচা বিলাবলৈ নাহিব, এনেদৰে দিন ৰাতি থাকি ঘৰ বনাবলৈ আহক, কাৰণ ঘৰৰ প্ৰয়োজন। আপুনি পইচা দি থৈ গ'লে সেই পইচা খাই পেলাই উৰাই দিব। সিদিনাখন কোনোবাই মোক পইচা দিবলৈ আহিছিলে, পইচা পঠিয়াব 36,000 বিলাবলৈ আহিছিলে। মই তেওঁলোকক ক'লোঁ, CISF কলনী পাইছিলে দুলীয়াজনক, তেওঁলোকক ক'লোঁ যে তেওঁলোকক যদি 2000 বিলাবলৈ আহিছে, 2000 টকা আজি দিছে কাইলৈ উৰাই দিব। ইয়াত কোনোবা পুৰুষটো থাকিব, মদ খাই পেলাই হ'লেও উৰাই দিব। গতিকে আপোনালোকে কি কৰক, ফেন 18খন কিনি আনক 2000 টকাকৈ। এই ফেনৰ হাৱাত তেওঁলোকে গোটেই জীৱন জিৰাব, আৰু আপোনালোকক তেওঁলোকে আত্মাৰ আশীৰ্বাদ দিব। এতিয়া বিচাৰ আপোনালোকে কৰক, বস্তু দিয়াটো ইম্পৰ্টেণ্ট নে মেটেৰিয়েল দিয়াটো ইম্পৰ্টেণ্ট? যিটো মেটেৰিয়েল আমাৰ গোটেই জীৱনটো শান্তি দিব। এখন বিচনা দিয়ক। আপুনি যদি কাৰোবাক 5000 টকা দিম বুলি আহিছিলে, 7000 কৰি পেলাই এখন 2 চকাৰ বিচনা দি দিয়ক, 4 ফুটীয়া বিচনা, টিংপাত 5-6টা দি থৈ যাওক। তেওঁ ঘৰ বনাব পাৰিব যি তেনেকৈ বিচাৰি আছে। মই কৈছোঁৱে এনেকৈ যদি কাম কৰে, এমাহৰ ভিতৰত শিৱসাগৰ চৰাইদেউ যিমান ধ্বংস হৈছে চব জিলিকি যাব। বোকাও আঁতৰিব, পলসুৱা আঁতৰিব, JCB দৰকাৰ নাই, মানুহে আঁতৰাই দিব।